মোৰ ল'ৰা ছোৱালী দুটা আছে, পঢ়া শুনা ভাল, গোটেই জীৱনটোত মই সিহঁতক কোনো ধৰণে সময় দিব নোৱাৰিলোঁ। মই ব্যক্তিগত জীৱনত মোৰ সামাজিক জীৱনৰ সৈতে একত্ৰ কৰিব নিবিচাৰোঁ। মই ফাঁকি দিব নোৱাৰোঁ, ফাঁকি কথা ক'ব নোৱাৰোঁ, আৰু মানুহক মই বিপদত পৰা দেখিলে মই ৰ'ব নোৱাৰোঁ। নমস্কাৰ, আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক আজি আমাৰ এই সংবাদমেলত উপস্থিত থকাৰ বাবে। 2026 সাধাৰণ নিৰ্বাচন আজি প্ৰচাৰ 2 মিনিটমান আগত শেষ হ'ল। এই প্ৰচাৰ শেষ কৰাৰ পিছত আপোনালোকৰ জৰিয়তে অসম তথা পলাশবাৰী সমষ্টিৰ ৰাইজক দুটামান কথা জনাব বিচাৰিছোঁ। প্ৰথম হ'ল, আমি এজন প্ৰাৰ্থী হিচাপে ইমান ডাঙৰ সমষ্টি এটাত 27টা পঞ্চায়ত, এটা মিউনিচিপালিটি, গোটেইখিনি অঞ্চলৰ আমি ঘূৰিব নোৱাৰিলোঁ। বহু ভোটাৰ ৰাইজক, সন্মানীয় ভোটাৰ ৰাইজক আমি লগ পাব নোৱাৰিলোঁ। তাৰ কাৰণে আপোনালোকৰ জৰিয়তে এই সন্মানীয় ভোটাৰ ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। এইবাৰ নিৰ্বাচন খুব বৰ্তমানলৈ আমাৰ এটাই উদ্দেশ্য আছিল যে আমি নিৰ্বাচন খেলিছোঁ, আমাৰ কাৰণে যেন সাধাৰণ ভোটাৰ ৰাইজ কেতিয়াও আমনি নাপায়, ছাত্ৰ ছাত্ৰীৰ পঢ়াত ব্যাঘাত নজন্মে, জনসাধাৰণে যাতায়াতত অসুবিধা নাপায়, এই ধৰণে খুব দৃষ্টিৰে আমি প্ৰচাৰ কাৰ্য চলাইছিলোঁ। আৰু মোটামুটি শান্তিপূৰ্ণভাৱে আমাৰ প্ৰচাৰ কাৰ্য শেষ হ'ল। উল্লেখযোগ্য ঘটনা একো নহ'ল। কিন্তু দুখেৰে আপোনালোকৰ সন্মুখত দুটামান এনেকুৱা ঘটনা ঘটিছে, যিটো কথা জনাই নথলে মানুহে বুজি নাপাব। শাসকীয় দলৰ প্ৰচাৰকসকলে, কৰ্মী কিছু সংখ্যকে, এটাই নহয় কিছু সংখ্যকে আমাৰ দলৰ প্ৰচাৰ কাৰ্যত বিধি পথালি দিছে। কাৰ্যালয় আদি নিৰ্মাণ কৰা বা কাৰ্যালয় আদি কৰাৰ সময়ত তেখেতসকলে বিভিন্ন ধৰণৰ ভাবুকি আৰু বাধাৰ সৃষ্টি কৰিছে। মিৰ্জা বটিয়াপাৰাত আমাৰ দুজনক প্ৰহাৰ কৰিছে। থানালৈ আমি এফআইআৰ দিব গৈছিল। আমাৰ এফআইআৰখন লৈছে, কিন্তু আমাক ৰিচিপ্ট কপি নিদিলে আৰু কেছ কোনো ধৰণে ৰেজিষ্টাৰ নকৰিলে। আমাৰ সৈতে ঘূৰা বহু মানুহক তেখেতসকলে ফোনেৰে ভয় ভাবুকি প্ৰদান কৰিছে। চাইলম জাতীয় শব্দ ব্যৱহাৰ কৰি তেখেতসকলে আমাৰ মানুহক ভীতিগ্ৰস্ত কৰিব বিচাৰিছে। প্ৰচাৰ চলি থকা সময়ত আমি এইখিনি কথা এইকাৰণে কোৱা নাছিলোঁ যে উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, আৰু সেই উত্তেজনাই ক'ৰবাত সৰু ঘটনা এটা ডাঙৰ ঘটনালৈ পৰিণত হ'ব পাৰে। সেইকাৰণে আমি প্ৰচাৰ চলি থকা সময়ত এইবিলাক কথা নকলোঁ। আমি জাতীয় পৰিষদ আৰু পলাশবাৰী মিত্ৰজোঁটৰ প্ৰতিজন নেতা কৰ্মীয়ে শাসকীয় দলৰ এই ধৰণৰ আচৰণক আমি গৰিহণা দিছোঁ। অন্যহাতে আমি দায়বদ্ধতাৰে এইবাৰ নিৰ্বাচনী প্ৰচাৰ হওক বা নিৰ্বাচনী কাম কাজ হওক কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া শেষ হৈ গ'ল। এতিয়া 2টা দিন আছে। এই 2টা দিনত আমি নিৰ্বাচনী আয়োগৰ বিধি ব্যৱস্থা অনুসৰি সকলোখিনি কাম কাজ কৰি যাম। যিখিনি মানুহক আমি এই নিৰ্বাচনৰ সময়ত প্ৰাৰ্থী হিচাপে ওচৰত যাব নোৱাৰিলোঁ, আপোনালোকৰ জৰিয়তে ক্ষমা বিচাৰিলোঁ। নিৰ্বাচনী আচৰণ বিধিৰ জৰিয়তে পলাশবাৰী সমষ্টিত নিৰ্বাচন খেলিবলৈ গৈ কোনো মানুহক আমনি নকৰাকৈ আমি প্ৰচাৰ কাৰ্য শেষ কৰিলোঁ। আটাইকে আপোনালোকৰ জৰিয়তে যদি ক'ৰবাত আমাৰ ভুল ভ্ৰান্তি হৈছে তাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিম। আমাৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী হিচাপে আমি তেনেই নিকিম প্ৰাৰ্থী, আৰু আমি যিটো দলৰ প্ৰতীকত নিৰ্বাচন খেলিছোঁ, আমাৰ দলটোৰ বয়স মাত্ৰ 5 বছৰ।
তেনেকুৱা এটা দলৰ প্ৰাৰ্থীক পৰাজিত কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী, কেবিনেট মন্ত্ৰীকে আদি কৰি বহু গুৰুত্বপূৰ্ণ ব্যক্তিয়ে পলাশবাৰীত প্ৰচাৰ চলালে। এই কথাটোৱেও আমাক উৎসাহিত কৰিছে আৰু তেখেতসকলৰ ওচৰত বিভিন্ন ধৰণৰ খবৰ থাকে। চৰকাৰ তেখেতসকলৰ, ইণ্টেলিজেন্স তেখেতসকলৰ, গতিকে তেখেতসকলৰ ওচৰত খবৰ থাকে যে পলাশবাৰীত এইবাৰ তেখেতসকল পৰাজিত হ'বলৈ গৈ আছে আৰু সেইকাৰণে তেখেতসকলে মৰণপণ দি পলাশবাৰী জয়ী হ'বৰ কাৰণে চেষ্টা কৰি ৪-৫ গৰাকী শীৰ্ষস্থানীয় নেতা কৰ্মী আহি পলাশবাৰীত আমাক পৰাজিত কৰিবৰ কাৰণে প্ৰচাৰ চলাইছে। মই ব্যক্তিগত জীৱনত মোৰ সামাজিক জীৱনৰ সৈতে একত্ৰ কৰিব নিবিচাৰোঁ। ভগৱানে মোক সহ্য কৰিব পৰা কাৰণে মোক হয়তো তেনেকুৱা পৰিস্থিতিৰ মুখামুখি কৰিছে, তাৰ কাৰণে মোৰ আফচোচ কৰিবলগীয়া একো নাই। কিন্তু ময়ো মানুহ, মোৰো আৱেগ আছে, মোৰো অনুভূতি আছে আৰু তাতকৈ ওপৰত মোৰ দায়বদ্ধতা আছে। মই ফাঁকি দিব নোৱাৰোঁ, ফাঁকি কথা ক'ব নোৱাৰোঁ আৰু মানুহক মই বিপদত পৰা দেখিলে মই ৰ'ব নোৱাৰোঁ। কিন্তু ভগৱানে মোক ইমানখিনি সামৰ্থ্যও দিয়া নাই যে মানুহক মই বিপদৰ পৰা নিজেই উদ্ধাৰ কৰিব পাৰোঁ। তথাপিও কণাৰ লাখুটিৰ লেখীয়াকৈ তেনেকুৱা মানুহৰ ওচৰত লাখুটি হৈ থিয় দিব পাৰিলে মই মানসিকভাৱে শান্তি পাওঁ আৰু এইটো মোৰ স্বভাৱজাত আৰু এইটো মোৰ স্বভাৱত পৰিণত হৈছে। ভগৱানে এইখিনি ৰাখক, নহ'লে মোৰ অকলশৰীয়া জীৱনটো মোৰ আৰু কোন আছে। আপোনালোকে সুধিছে কাৰণে কৈছোঁ, মোৰ ল'ৰা ছোৱালী দুটা আছে, সিহঁত যথেষ্ট ভাল, পঢ়া শুনা কৰিছে। গোটেই জীৱনটোত মই সিহঁতক কোনো ধৰণে সময় দিব নোৱাৰিলোঁ। তেওঁলোক ইমান বুজা, ইমান কম বয়সতে তেওঁলোকে ইমানখিনি বুজিছে দেউতাকৰ কথা। মই যিটো কৰি ভাল পাওঁ তেওঁলোকে মোক স্বাধীনতা দিছে আৰু ক'ৰবাত ভুল কৰিলেও কেতিয়াবা কৈছে তুমি এইটো কাম নকৰিবা, এনেকুৱা কৰিলে মানুহৰ বেয়া হ'ব। এইবিলাক কথা মই আপোনালোকৰ সন্মুখত ক'ব বিচৰা নাছিলোঁ, আপুনি সোধাৰ কাৰণে ক'লোঁ। যা হওক বাৰু, মানুহ হিচাপে কাম কৰি গৈ আছোঁ আৰু ৰাইজক মই এই সুবাদতে এটা কথা কৈ থওঁ, শ্ৰদ্ধা ৰাইজ, আপোনালোকৰ সন্মুখত মই আজিৰ এই অৱস্থাত পাইছোঁ। ক'ৰবাত মই ভুল কৰিছোঁ যদি আপোনালোকে মাফ কৰি দিব, কিন্তু কোনোদিনে আপোনালোকে মোক আঙুলি টোওৱা নাই। তাৰ অৰ্থটো এইটো যে মই অন্ততঃ শুদ্ধ পথত চলিবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া মোৰ শেষ ৰণ, সামাজিক জীৱনত এয়া মোৰ শেষ ৰণ। এইখন ৰণত যদি আপোনালোকে আমাক সহায় নকৰে আৰু বৰ্তমান ভাৰতীয় জনতা পাৰ্টীয়ে যিগৰাকী প্ৰাৰ্থীক ইয়াত প্ৰতিদ্বন্দ্বিতাত নমাইছে, মই তেখেতৰ ব্যক্তিগতভাৱে তেখেতক শুভেচ্ছা জনাইছোঁ। তেখেতে ওৰে জীৱন শান্তিত থাকক, সুখত থাকক, ভাল জীৱন এটা কটাওক। কিন্তু তেখেত যদি পলাশবাৰীৰ বিধায়ক হয়, তেতিয়াহ'লে আমাৰ দৰে মানুহৰ পলাশবাৰীত কোনো কাম নাথাকিব। কোনোদিন জীৱনত নিজৰ ব্যক্তিগত কথা বতৰাত গুৰুত্ব দিয়া নাছিলোঁ। আমি যি কাম কৰোঁ দায়বদ্ধতাৰে কৰিব লাগে, সেই একে দায়বদ্ধতাৰে মই ৰাজনীতিও কৰিছোঁ। আপোনালোকৰ চকুৰ সন্মুখত, আপোনালোকৰ মাজত বহি থকা বহুখিনি সংবাদসেৱী ভাতৃপ্ৰতিম বন্ধুৰ জন্মৰ আগৰ পৰাই মই সামাজিক জীৱনত আছোঁ। বহুকেইজন মোৰ ভাতৃপ্ৰতিম, আপোনালোকে দেখি আহিছে আমাৰ জীৱন। আমি দায়বদ্ধতাৰে সমাজৰ কাম কৰিব বিচাৰোঁ আৰু যোৱা দিনবিলাকত কৰি আহিছোঁ। আপুনি মোৰ ব্যক্তিগত হেৰুৱাৰ কথা সুধিছে, সকলোখিনিয়ে হেৰুৱাইছোঁ, সেয়া মোৰ ব্যক্তিগত জীৱন। মই সকলোখিনি হেৰুৱাইছোঁ, সেয়া মোৰ ব্যক্তিগত জীৱন। আৰু যিয়ে নহওক বাৰু, আমি শান্তিৰে কামখিনি সমাপন কৰিম। এইখিনি কথা আপোনালোকক অৱগত কৰিলোঁ। আপোনালোক আমাৰ সৈতে প্ৰায় সময়তে জড়িত হৈ আছে, কোনোবা নহয় কোনোবা।
সেই প্ৰতিক্ৰিয়াটো আপোনালোকেই প্ৰকাশ কৰিব। কিন্তু আমি ৰাইজৰ সঁহাৰি পাইছোঁ। প্ৰথম অৱস্থাত ভয় ভীতিৰ কাৰণে ৰাইজ ওলাই আহিব খোজা নাছিল, কিন্তু শেষলৈ আজি যেতিয়া শেষ অৱস্থাত দেখিলে আপোনালোকে বহু মানুহ ওলাই আহিল স্বতঃস্ফূৰ্তভাৱে, আৰু তেওঁলোকে আমাক সহযোগ কৰি আমাক উৎসাহ বঢ়ালে। আৰু আমি এটা অনুমান কৰিছোঁ পলাশবাৰীত এইবাৰ বিৰোধী ঐক্য বিজয়ী হ'ব। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।